প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ। মই সমলয় মাহিকা এই আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰে। আজি এটা নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ কাষলৈ আহিছোঁ। আজি বিশেষ বিষয়টো হ'ব আমি সামাজিক যিকোনো অনুষ্ঠান এটা কেনেকৈ আমি জীয়াই ৰাখিম। আপোনালোকে নিশ্চয় দেখা পাইছে আমাৰ দাঁতিকাষৰীয়া অঞ্চলতে বা অন্যান্য বিভিন্ন ঠাইত যিকোনো সামাজিক অনুষ্ঠানবিলাক গঢ় লৈ উঠে। আৰু সেই অনুষ্ঠানবিলাক কিছুদিন খুব এটা কৰ্মোদ্যমে আৰু খুব আশাৰে এটা অনুষ্ঠান আগবাঢ়ি গৈ থাকে। কিন্তু কিছু বছৰ হোৱাৰ পাছৰ পৰা লাহে লাহে একোটা অনুষ্ঠান তাৰ শেষত গৈ সেই অনুষ্ঠানটো মৰি যায়। এনেকুৱা বাস্তৱ অভিজ্ঞতা হয়তো আপোনাৰো আছে, মোৰো আছে। আৰু সেয়েহে ভাবিলোঁ যে এইটো এটা গুৰুত্বপূৰ্ণ বিষয়ত মই কিবা ইয়াতে অলপ সহযোগ কৰিব পাৰোঁ নেকি, তাৰে আশাৰে মই কেইটামান সামাজিক অনুষ্ঠান জীয়াই থকাৰ কেইটামান উপায় আজি আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, সামাজিক যিকোনো অনুষ্ঠান এটাৰ যিটো বিত্তীয় লেনদেন, সেই বিত্তীয় লেনদেন ক্ষেত্ৰত আমি সকলোৱে সজাগ হ'বই লাগিব। বিশেষভাৱে বিত্তীয় লেনদেনত হোৱা যিখিনি ট্ৰেনজেকশ্যন হয়, টকা পইচাৰ যিখিনি আয় ব্যয় হয় আৰু যিখিনি জমা হয় ইত্যাদি দিশত যদি আমি সতৰ্কতা নহওঁ আৰু প্ৰথমৰ অনুষ্ঠানটো গঢ় লোৱাৰ প্ৰথমৰ পৰাই যদি আমি তাৰ হিচাপ নিকাচবিলাক যদি খুব পৰিষ্কাৰকৈ আৰু স্বচ্ছভাৱে যদি নেৰাখোঁ, তেতিয়াহ'লে তাত নিশ্চয় তেনেকুৱা অনুষ্ঠানবোৰ লাহে লাহে শেষত মৰি যোৱাৰ এটা উপক্ৰম হয়। আৰু তাৰ লগে লগে সেই অনুষ্ঠানবিলাকত আমি যিমান স্বচ্ছতাৰে যদি তাত আমি হিচাপ নিকাচ ৰাখিব পাৰোঁ, তেতিয়া সেইটো অনুষ্ঠানটোৰ কাৰণে অতি এটা শুভ লক্ষণ। সেয়েহে যিমান পাৰে অনুষ্ঠানৰ ক্ষেত্ৰত ইয়াৰ হিচাপৰ যিটো স্বচ্ছতা, সেই স্বচ্ছতাটো নিশ্চয় ৰাখিব লাগিব। প্ৰিয় বন্ধুসকল, ইয়াৰ পাছতে দ্বিতীয় এটা গুৰুত্বপূৰ্ণ দিশ হ'ল আমাৰ অনুষ্ঠানৰ গঢ় লোৱাৰ ক্ষেত্ৰত বা অনুষ্ঠানটো দীৰ্ঘদিন জীয়াই থকাৰ ক্ষেত্ৰত এটা বিশেষ কাৰকৰ প্ৰভাৱ পৰে। সেয়া হ'ল সদস্যা বা নেতৃত্বৰ লোৱাসকলৰ মাজত, সকলোৰে মাজত এটা ঐক্যতা থাকিব লাগে। বহু সময়ত দেখা যায় এজনে আনজনৰ সদস্যাৰ মাজতে বা নেতৃত্বৰ মাজতে এজনে আনজনৰ লগত কথা পাতোঁতে বা তৃতীয় পক্ষ অনুপস্থিত থকা এজনৰ হয়তো সমালোচনামূলকভাৱে কথাখিনি কয় বা তেওঁ এটা দোষবিলাক বা ভুলবিলাক লগৰজনৰ আগত প্ৰকাশ কৰে। আৰু তেনেকুৱা ক্ষেত্ৰত এটা অনুষ্ঠান বহু ক্ষেত্ৰতে ভাগি যোৱাৰ এটা উপক্ৰম হয়গৈ। কিয়নো সদস্যাসকলৰ মাজত বা নেতৃত্বৰ মাজত যিটো বিশ্বাসৰ ভাৱ, সেই বিশ্বাসৰ ভাৱৰ ভেটিটো তেতিয়া ঠুনুকা হৈ পৰে আৰু তেতিয়াই এটা অনুষ্ঠান লাহে লাহে মৰি যোৱাৰ এটা উপক্ৰম হয়। সেয়েহে বন্ধুসকল, সামাজিক অনুষ্ঠান এটা আমি জীয়াই ৰাখিবলৈ হ'লে এই দ্বিতীয়টো কথা আমি আমাৰ সকলোৰে মাজতে আমাৰ কিন্তু ঐক্যতাটো আৰু সমন্বয়টো আমাৰ কিন্তু লাগিব। আৰু তৃতীয় কথাটো হ'ল, আমি আমাৰ সামাজিক অনুষ্ঠান জীয়াই ৰাখিবলৈ হ'লে প্ৰথমৰ পৰাই এটা কৰ্মৰ সুদীৰ্ঘ পৰিকল্পনা কিন্তু থাকিব লাগে। যিকোনো কাম হঠাৎ বা খুব খৰগতিত কেতিয়াও সমাধা নহয় আৰু তেনে সমাধা হোৱা বা তেনেকৈ সফল হোৱা অনুষ্ঠান কিন্তু বৰ বেছি দীৰ্ঘদিন টিকিও নাথাকে। সেয়েহে এটা অনুষ্ঠান যদি জীয়াই ৰাখিবলৈ হয়, তেতিয়াহ'লে এটা আমি কামৰ দীৰ্ঘম্যাদী এটা পৰিকল্পনা কৰিব লাগিব আৰু সেইমতে আমি কামখিনি, আমাৰ অনুষ্ঠানৰ কামখিনি আমি আগবঢ়াই লৈ যাব লাগিব। প্ৰিয় বন্ধুসকল, তৃতীয়তে আমাৰ চতুৰ্থতে এটা প্ৰয়োজনীয় অনুষ্ঠানৰ জীয়াই থকাৰ ক্ষেত্ৰত এটা প্ৰয়োজনীয় দিশ হ'ল যে সেই অনুষ্ঠানটোৰ এটা স্বতন্ত্ৰীয়ভাৱে এটা আয়ৰ উৎস কিন্তু থাকিব লাগে। আমাৰ বৰ্তমান সময়ত দেখা যায়, বহু সময়ত আমাৰ অনুষ্ঠানবিলাক, বেছি সংখ্যক অনুষ্ঠানবিলাক আমাৰ দান বৰঙণিৰ মাজতে অনুষ্ঠানবিলাক চলে। কিন্তু হ'লেও সকলো সময়তে দান বৰঙণিৰ ওপৰতে ভিত্তি কৰি এটা অনুষ্ঠান বহুত দিন জীয়াই ৰখাটো সম্ভৱ নহয় আৰু ভাল ধৰণে আমি গতি দিবলৈ হ'লে কিন্তু ইয়াত আমাৰ অসুবিধা কিছু আহিব। সেয়েহে
এটা অনুষ্ঠানৰ নিজববীয়া স্বতন্ত্ৰীয়া এটা আয়ৰ উৎস ইয়াত থাকিব লাগিব আৰু সেই আয়ৰ উৎস থাকিলে তেওঁলোকে ন ন পৰিকল্পনাৰে আৰু নিজৰ ইচ্ছাৰ মতে এটা অনুষ্ঠান আগুৱাই লৈ যাব পাৰিব। সেয়েহে বাস্তৱ ক্ষেত্ৰত দেখা যায় যি বহু অনুষ্ঠানে এনেকুৱা পদক্ষেপ লৈছে যি নেকি তেওঁলোকৰ স্বতন্ত্ৰীয়া আয়ৰ উৎসটো তেওঁলোকে উলিয়াই লৈছে। ইয়াৰ পাছতে এটা অনুষ্ঠান দীৰ্ঘদিন জীয়াই থাকিবলৈ হ'লে বা স্থায়িত্ব ৰাখিবলৈ হ'লে এটা অনুষ্ঠানৰ এটা গুৰুত্বপূৰ্ণ দিশ হ'ল যে কামৰ বা অনুষ্ঠানটোৰ অন্যান্য দিশবিলাক আমি আপডেট কৰি ৰাখিব লাগিব। যেনেধৰণে আমি বেংকত এখন পাছবুক আমি নিয়মীয়াভাৱে যেনেকৈ আপডেট কৰোঁ, আমাৰ একাউণ্টটো আমি ঠিকমতে ৰাখোঁ, ঠিক তেনেধৰণে অনুষ্ঠানটোৰ শেহতীয়া যিবিলাক পৰিৱৰ্তনৰ লগত কিন্তু মিলাই এটা অনুষ্ঠানটো আগবঢ়াই লৈ যাব লাগিব আৰু কামখিনি আমি আপডেট কৰি ল'ব লাগিব। নহ'লে কি হয়, আমি সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুন চিন্তাৰ নতুন চাম যেতিয়া উঠি আহিব, তেওঁলোকৰ চিন্তাৰ লগত আমাৰ চিন্তাৰ পাৰ্থক্য আহি পৰিব, তেতিয়াহ'লে সেই অনুষ্ঠানটো আৰু বেছিদিন আগ নাবাঢ়িব। সেয়েহে অনুষ্ঠানৰ সকলো কামকে কিন্তু সময় সাপেক্ষে আপডেট কৰি যাবলৈ চেষ্টা কৰিব লাগিব। সেয়েহে প্ৰিয় বন্ধুসকল, এটা অনুষ্ঠান দীৰ্ঘদিন জীয়াই ৰাখিবলৈ হ'লে আমি এইকেইটা দিশ নিশ্চয়কৈ লক্ষ্য কৰিবই লাগিব। বিশেষভাৱে আমাৰ যিটো অনুষ্ঠানৰ যিটো বিত্তীয় লেনদেন, সেইটো বিত্তীয় লেনদেন অতি স্বচ্ছ হ'ব লাগে আৰু সকলোৱে ৰাজহুৱাকৈ হিচাপ পত্ৰ পাব পৰা এটা ব্যৱস্থা হ'ব লাগে আৰু সেই বিত্তীয় লেনদেনটো প্ৰথমৰ পৰা স্বচ্ছতা ৰাখিলে এটা অনুষ্ঠান দীৰ্ঘদিন জীয়াই থাকিব। আৰু দ্বিতীয়তে নেতৃত্বৰ লগতে সকলোৰে মাজতে এটা ঐক্যতা আৰু সমন্বয় থাকিব লাগিব। সেইটো থাকিলে নিশ্চয় এটা অনুষ্ঠান দীৰ্ঘদিন জীয়াই থাকিব। আৰু তৃতীয়তে কৰ্মৰ এটা দীৰ্ঘম্যাদী পৰিকল্পনা থাকিব লাগিব, যিটো নেকি সোনকালে ফল নাপালেও কিন্তু বহু দিনৰ পাছত বা বহু বছৰৰ পাছত এটা সুন্দৰ ফল পাবলৈ অনুষ্ঠানটো যাতে সক্ষম হয়, তেনেকুৱা পৰিকল্পনা ল'লে অনুষ্ঠানটো দীৰ্ঘদিন জীয়াই থাকিব আৰু আগবাঢ়ি গৈ থাকিব। আৰু চতুৰ্থতে এটা স্বতন্ত্ৰীয়া এটা আয়ৰ উৎস অনুষ্ঠানটো থাকিব লাগিব। অকল দান বৰঙণিৰ মাজতে এটা অনুষ্ঠান কেতিয়াও জীয়াই নাথাকে। সেয়েহে স্বতন্ত্ৰীয়াভাৱে যেতিয়া আয়ৰ উৎস হ'ব, তেতিয়া অনুষ্ঠানটো নিশ্চয় দীৰ্ঘদিন জীয়াই থাকিব আৰু ই সমাজলৈ ভাল অৱদান দিবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধুসকল, পঞ্চমতে এটা অনুষ্ঠান জীয়াই থাকিবলৈ হ'লে বা দীৰ্ঘদিন প্ৰভাৱ পৰিবলৈ হ'লে তেতিয়াহ'লে অনুষ্ঠানটোৰ কাম কাজ বা অন্যান্য দিশবিলাক সময় সাপেক্ষে আপডেট কৰি ৰাখিব লাগিব। কিয়নো সময়ৰ পৰিৱৰ্তনৰ লগতে শিক্ষা সংস্কৃতি বা বিভিন্ন দিশেই পৰিৱৰ্তন হয়। তাৰ মাজতে আমাৰ যি নতুন চাম উঠি আহিব, তেওঁলোকে হয়তো জানিবলৈ বুজিবলৈ আমাৰ পুৰণি চামৰ লগত এইখিনি আপডেট হ'লে নিশ্চয় সহজ হ'ব। সেই প্ৰিয় বন্ধুসকল, এটা অনুষ্ঠান আমি দীৰ্ঘদিন জীয়াই ৰাখিবলৈ হ'লে এইকেইটা দিশ আমি নিশ্চয় লক্ষ্য কৰিব লাগিব, তেতিয়াহে আমি এই অনুষ্ঠানটো আমি জীয়াই ৰাখিবলৈ সক্ষম হওঁ। প্ৰিয় বন্ধুসকল, তেতিয়াহ'লে সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ। এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তাৰে আমি